वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ আহিবলগীয়া যেটো মেট্ৰিক পৰীক্ষা আছে অৰ্থাৎ 23 SLC আছে সেই পৰীক্ষাত তোমাৰ ম্যাথছৰ পৰা যি 45 টা MCQ আহিব সেই MCQ লগত জড়িত কৰি সম্ভাৱ্যময় 45 টা MCQ তোমালোকৰ কাৰণে বাছি উলিয়াইছো এই MCQ কেইটা তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা তোমালোকে মেট্ৰিকৰ ৰিলেটেড যিকোনো নিউজ তোমালোকে এটো গ্ৰুপত পাই যাবা মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিছো আৰু যেহেতু মই ম্যাথছ আৰু সায়েন্সৰ তোমাৰ দুটা সাবজেক্টৰে 100% চেপ্টাৰ ওয়াইজ MCQ আপলোড কৰিছো লগতে হাফ ইয়াৰলি এক্সামিনৰ কোৱেশ্চন পেপাৰো আপলোড কৰিছো তাৰ পিছত তোমাৰ প্ৰিবোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰো মই আপলোড কৰিছো সেই কাৰণে আমি কি কৰিম আজি যেটা MCQ চাম সেই MCQ এটা টেস্ট হিচাপে লম ঠিক আছে তো তোমালোকে যেটো জানা তোমালোকে কমেন্টত জনাবা সম্পূৰ্ণকৈ কমেন্টত জনাবা কাৰণ কমেন্টত জনালে তোমালোকৰ এবাৰ ৰিকল হৈ যাব আৰু তোমালোকে এটা প্ৰেক্টিস হিচাপে এটো লৈ লোৱা আৰম্ভ কৰিছো আজিৰ ভিডিওটো ইয়াতে চোৱা এক নম্বৰ প্ৰশ্নটো কি কৈছে which one of the following is a rational number তলৰ কোনটো এটা পৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যা হলে আমাৰ হেতু কি হ'ব লাগিব হেতু আমি p/q আকাৰত লিখিব পৰা হ'ব লাগিব আৰু যত তোমাৰ কি হ'ব pq belongs to z অৰ্থাৎ তোমাৰ অখণ্ড সংখ্যা হ'ব আৰু q not is equal to কি হ'ব লাগিব 0 হ'ব লাগিব হেতুক আমি পৰিমেয় সংখ্যা বুলি কওঁ এটা পাই এটা অপৰিমেয় সংখ্যা হয় √2 এটা অপৰিমেয় সংখ্যা হয় আৰু অপৰিমেয় সংখ্যাক অপৰিমেয় সংখ্যাৰে হৰণ কৰিলে সদায় আমি এটা অপৰিমেয় সংখ্যা পাওঁ গতিকে এটা এটা অপৰিমেয় সংখ্যা কিন্তু আমাৰ লাগে পৰিমেয় এটো স্যার √2 এটা অপৰিমেয় সংখ্যা গতিকে এটো নহব আৰু √2 এটা তোমাৰ অপৰিমেয় হয় √3 এটা অপৰিমেয় হয় গতিকে এটো নহব আমাৰ সি অপচনটো বাছি লল এটো হ'ব কেনেকে হ'ব এটো চা √2 আছে ইয়াতে √8 ক আমি কি লিখিব পাৰো √8 ক লিখিব পাৰো 4 * 2 এটা চা এফালে ওপৰত ৰৈ যাব তোমাৰ √2 আৰু এটা √4 যেটো আছে √4 মানে কি হয় 2 হয় আৰু এফালে তোমাৰ √2 থাকি যাব তো এফালে √2 ক্যান্সেল হৈ যাব থাকিব 1/2 আৰু 1/2 এটা কি হয় পৰিমেয় সংখ্যা হয় গতিকে সি অপচনটো কারেক্ট অপচন হয় এর পিছৰ কোৱেশ্চনটো চোৱা এটোত কি কৈছে the number of natural numbers between 18 square and 19 square এটো চোৱা 18 স্কয়ার আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে হেতু আমাৰ লাগে আমি সকলোৱে জানো যে n স্কয়ার আৰু তোমাৰ n+1 হোল স্কয়াৰৰ মাজত সদায় তোমাৰ 2n টা নাম্বাৰ থাকে হয়নে গতিকে ইয়াতে তোমাৰ এটো 18 স্কয়ার আছে আৰু এফালে 19 স্কয়ার আছে তো এটো কিমানটা নাম্বাৰ থাকিব 2 * 18 টা থাকিব কাৰণ এটো হৈছে তোমাৰ n আৰু এটো হৈছে তোমাৰ n+1 অৰ্থাৎ 18 লগত এক যোগ কৰিলে তোমাৰ 19 হ'ব এটো স্কয়ার আছে গতিকে এতে 2n টা থাকিব অৰ্থাৎ 2 * 18 অৰ্থাৎ এটো তোমাৰ কি হ'ব 36 হ'ব এটো তোমাৰ ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো কি হ'ব এটো কোৱাচোন কি হ'ব এটো তোমালোকৰ বুকৰ পৰা ডাইৰেক্টলি উঠাই দিছো এটো চোৱা given that LCM 306 into 657 is equal to 22338 then HCF 306657 is এটো তোমাৰ ইমানৰ তোমাৰ LCM দি আছে ইমান আৰু HCF কিমান হ'ব হেতু আমাৰ ওলাব দিছে আমি সকলোৱে জানো যে LCM into HCF কি হয় সংখ্যা দুটাৰ পূৰণফল হয় এটা সংখ্যা দুটা কি আছে 306 মাল্টিপ্লাইড কি হ'ব 657 হয়নে তে ইয়াতে চোৱা LCM দি আছে কিমান 22338 into HCF তো HCF তো ইফালে ৰৈ যাব ইজ ইকুয়াল টু এফালে কি হ'ব 306 into 657 গতিকে এর পৰা HCF লাগে তো HCF ইজ ইকুয়াল টু কি হ'ব এটো হ'ব তোমাৰ 306 into 657 divided by 22338 এটো ৰেটো তুমি ক্যান্সেল আউট কৰিলে কিমান পাবা 9 পাবা গতিকে এটো বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো কি কৈছে the product of zeros of x² - 9 is এটো x² - 9 ৰ শূন্যকেইটাৰ পূৰণফল কি হয় এটো আমি সকলোৱে জানো শূন্যকেইটাৰ যোগফল তোমাৰ কি আছিল -b/a আৰু শূন্য পূৰণফল কি আছিল c/a এটা সব c ৰ ভ্যালুটো তোমাৰ কিমান হৈ আছে -9 হৈ আছে
তো -9 আৰু a এর ভ্যালু মানে x স্কয়াৰৰ সহগ হয় এটো কিমান আছে 1 আছে গতিকে এটো -9 হ'ব -9 টো आंसर হ'ব এটো সা a নম্বৰ অপচনত আছে গতিকে a নম্বৰ অপচনটো কারেক্ট অপচন হ'ব 5 নম্বৰ কোৱেশ্চনটো সা কি কৈছে which of the following is a polynomial তলৰ কোনটো এটা বহুপদ হয় সব বহুপদ হ'বলৈ হলে যিবোৰ চলক থাকিব অৰ্থাৎ x y z বা তোমাৰ a b c এবোৰ যে থাকিব এইবোৰৰ যেটো পাৱাৰ থাকিব ইয়াতে যেটো যিবোৰ পাৱাৰ থাকিব সেই পাৱাৰবোৰ সদায় কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা মানে 0 1 2 3 4 এনেকে এইকেইটা নাম্বাৰ হে আমাৰ পাৱাৰ হ'ব পাৰিব এইকেইটাৰ বাহিৰে পাৱাৰ হলে হেতু আমাৰ পূৰ্ণ সংখ্যা নহয় আসলে বহুপদ নহব এটো সব 1 এৰে ডিভাইড হৈ আছে গতিকে এটো নহব হয়নে এটো নহয় এতে ৰুট ওভাৰ আছে স্যার ৰুট ওভাৰ x মানে কি ৰুট ওভাৰ x মানে হৈছে x টু দি পাৱাৰ 1/2 এতে 1/2 টো পৰিমেয় নহয় এটো পূৰ্ণ সংখ্যা হয় জানো এটো সব পূৰ্ণ সংখ্যাটো এটো নাই গতিকে আমাৰ এটো নহব এটো 1 এৰে ডিভাইড হৈ আছে গতিকে এটো নহব গতিকে বাকি ৰল এটা গতিকে d নম্বৰটো চাই এতে 2 আছে ইয়াতে কোনে মানে 1 আছে গতিকে এই গুটেকেটা তোমাৰ কি হয় পূৰ্ণ সংখ্যা হয় গতিকে আমাৰ d অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে under what condition 1 0 of ax² plus bx plus c will be reciprocal of other এটো চোৱা ax² plus bx plus c এটো বহুপদৰ এটা যদি আনটোৰ প্ৰতিক্ৰম হয় তেতিয়া হলে শৰ্তটো কি হ'ব বা তোমাৰ কোনটো কন্ডিশন সাপেক্ষে তোমাৰ এটা আনটোৰ কি হ'ব প্ৰতিক্ৰম বুলি কৈছে তো ইয়াতে চোৱা আমি সকলে জানো যে আলফা আৰু এটা যদি আলফা হয় আনটো কি হয় বিটা হয় কিন্তু ইয়াতে তোমাৰ কি কৈছে স্যার এটো শূন্য দুটা আলফা আৰু বিটা তো এটা তোমাৰ আলফা হলে এটো আনটোৰ এটো কি বুলি কৈছে ৰেচিপ্ৰকেল বুলি কৈছে তো আনটো কি হ'ব 1/α হ'ব আৰু এই দুটা যদি আমি মাল্টিপ্লাই কৰিলে কি হ'ব আলফা * 1/α = মানে শূন্য দুটাৰ পূৰণফল মানে তোমাৰ আলফা * বিটা হল আলফা * বিটা কি আছিল c/a এটো c আৰু এটো a গতিকে এটো হ'ব তোমাৰ c/a এটা আলফা আৰু আলফা ক্যান্সেল যাব ইয়াৰে পৰা পাবা কি c/a = 1 এফালে 1 টো ৰৈ যাব অৰ্থাৎ ইয়াৰে পৰা তোমাৰ ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি হ'ব c = a বা তোমাৰ কি হ'ব a = c এতে সব কোন অপশনত আছে এটো চোৱা এটো c অপশনত আছে গতিকে c অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 7 নম্বৰ কোৱেশ্চনত কি কৈছে the common difference of an ep whose nth term এটো 3n + 7 is সাধাৰণতৰ কি হ'ব যত সমান্তৰ প্ৰগতিৰ nতম পদ 3n + 7 দিয়া আছে এটো সাধাৰণ অন্তৰ লাগে এটো চোৱা আমাৰ এতে দিয়া আছে an = কি দিয়া আছে 3n + 7 তো a1 ওলোৱা a1 টো কি হ'ব 3 * 1 + 7 মানে 3 * 1 মানে 3 3 + 7 এটো 10 এটো কি হ'ব এটো হ'ব তোমাৰ 3 * 2 + 7 মানে 3 * 2 = 6 আৰু ফেল আছে 7 এটো হ'ব 13 হয়নে এতিয়া তোমাৰ কমন ডিফারেন্স ওলালে কি কৰিব লাগে সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম অর্থাৎ কি হ'ব a2 - a1 a2 এর ভ্যালু আছে তোমাৰ 13 আৰু তোমাৰ a1 এর ভ্যালু আছে 10 তো 13 এর পৰা 10 গলে 3 থাকে গতিকে এটো आंसर হ'ব 3 এটো বি অপশনত আছে গতিকে বি অপশনটো কারেক্ট অপশন হয় বুঝি বলানে 8 নম্বৰ কোশ্চেনটো চাই এটা ট্রাইগোনোমেট্রিক কোশ্চেন হয় tan স্কয়ার থিটা - sec স্কয়ার থিটা এটোৰ ভ্যালু কি হ'ব এটোৰ ভ্যালু হ'ব -1 এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় তোমালোকে এনেকুৱা কিছুমান আইডেন্টিটিস আছে অৰ্থাৎ তোমাৰ সূত্ৰ আছে সূত্ৰকেইটা ডাইৰেক্টলি মনত ৰাখিলে ভাল আৰু যদি মনত নাথাকে তুমি এনেকৈ কৰিব পাৰা এটো আমি জানো কি যে 1 + tan স্কয়ার থিটা = তোমাৰ কি হয় sec স্কয়ার থিটা গতিকে এফালৰ পৰা এটো চোৱা tan স্কয়ার থিটা এটো ইফালে লৈ আহা মাইনাস হ'ব sec স্কয়ার থিটা হ'ব = এটো প্লাস হৈ আছে না তো এটো প্লাস হৈ আছে তাৰ মানে এটো ইফালে লৈ গলে মাইনাস হৈ যাব -1 এটো তো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোশ্চনটো চোৱা ইয়াৰ পিছৰ কোশ্চনটো তোমাৰ কি কৈছে এটো the distance between pq and -q is pq আৰু তোমাৰ -q বিন্দুৰ মাজৰ দূৰত্ব কি হ'ব এতে চোৱা এতে তোমাৰ
এইটো p হ'ব হা এইটো p হ'ব এতিয়া চোৱা আমি যদি দূৰত্বৰ ফৰ্মুলা এপ্লাই কৰো দূৰত্বৰ ফৰ্মুলাটো আমাৰ কি আছিল দূৰত্বৰ সূত্ৰ আছিল x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এটা বহাই দিয়া x2 কিমান আছে x2 আছে তোমাৰ -p গতিকে -p আৰু এফালেও আছে তোমাৰ p গতিকে এটো হ'ব -p এটো হ'ব কি হোল স্কয়ার প্লাস এটো কি হ'ব y2 - y1 এটো মানে -q আৰু এফালে আহিব -q হোল স্কয়ার এফালে আছে তোমাৰ আন্ডার রুট হয়নে এটা তোমাৰ কি হল -2p হোল স্কয়ার হল প্লাস এফালে তোমাৰ কি হ'ব -2q হোল স্কয়ার এটো আন্ডার রুট এটা সা এটো ভাঙি দিলে কি হ'ব এটো 4p স্কয়ার প্লাস এটো হ'ব 4q স্কয়ার হয়নে এটো আন্ডার রুট ইজ ইকুয়াল টু এর উপর 4 কমন আনা 4 কমন আনিলে থাকিব কি p স্কয়ার প্লাস q স্কয়ার আর এফালে আছে আন্ডার রুট এতিয়া তোমাৰ 4 টো রুটৰ বাহিৰত লৈ আহা 4 টো রুটৰ বাহিৰত দিলে কি হ'ব 2 হ'ব আৰু এফালে থাকিব p স্কয়ার প্লাস q স্কয়ার এটো কোনটো অপশনত আছে এটো চোৱা ডি অপশনত আছে গতিকে ডি নম্বৰ অপশনটো আমাৰ কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা এটো 2 টু দি পাৱাৰ 0 ইনটু 3 টু দি পাৱাৰ 0 ইনটু 10 4 টু দি পাৱাৰ 0 তো আমি এটা ফৰ্মুলা জানো যে a টু দি পাৱাৰ 0 = কি হয় 1 হয় গতিকে এতে চোৱা 2 দি পাৱাৰ 0 মানে কি হ'ব 1 হ'ব 3 টু দি পাৱাৰ 0 মানে 1 হ'ব আৰু 4 টু দি পাৱাৰ 0 মানে 1 হ'ব গতিকে ট্রিপল 1 মাল্টিপ্লাই কৰিলে কি হ'ব 1 হ'ব এটো সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন সি অপশনটো কারেক্ট অপশন হয় বুজি পালা নাই ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে চোৱা এটো তোমাৰ 11 নম্বৰ কোৱেশ্চনটো 17424 ইজ ইকুয়াল টু হোৱাট এটো আন্ডার রুট আছে অর্থাৎ স্কয়ার রুট ওলাব লাগে এটো চোৱা স্কয়ার রুট ওলাবলৈ মই সদায় তোমাৰ লং ফর্মটো ইউজ কৰো কাৰণ লং ফর্মটো শর্ট হয় ঠিক আছে নামটো লং ফর্ম হয় কিন্তু শর্টকাট হয় কেনেকে এটো চাবা 17424 এটা তুমি প্ৰথমতে ভাগ কৰি লোৱা এটা তোমাৰ 1 এটো 2 আৰু ইয়াতে 1 এটা আছে হয়নে তো আমি যেহেতু তোমাৰ ইয়াতে তিনিটাৰ ওপৰত তোমাৰ বাৰ আহিল গতিকে ইয়াতে তোমাৰ তিনিটা ডিজিট থকা কি আহিব সংখ্যা আহিব তো তুমি এটো অপশনৰ পৰাই ওলাব পাৰা সো এটো দুটা আছে এটো নহয় ইয়াতে চাৰিটা আছে এটো নহয় তো এটো তোমাৰ কি হ'ব এটো বি নম্বৰ অপশনটোই কারেক্ট অপশন হ'ব সো এটো তুমি এনেকৈ ওলাব পাৰা যদি স্কয়ার রুটৰ বিষয়ে আহে যেহেতু ইয়াতে তোমাৰ তিনিটা পেয়াৰ হল গতিকে এটো তিনিটা ডিজিট থকা অংক এটাই আহিব এটো এটো आंसर হ'ব তো এটো এটো তোমাৰ 174 যেটো আছে এটো তিনিটা ধৰি তুমি যদি দিয়া এটো 13 ৰে দিলে তোমাৰ কি যাব 13 যাৰ এটো হ'ব তোমাৰ 169 হয়নে এটো থাকিব 4 এফালে থাকিব 2 এফালে 14 ৰ পৰা তোমাৰ যদি 9 যায় কিমান থাকিব 14 ৰ পৰা 9 গলে থাকিব 5 এটা তুমি এটো 2 টাইমস ললে এটো কিমান আহিব 26 আহিব হয়নে আৰু এফালে তুমি 2 টাইমস দিলে ইয়াতেও তুমি 2 টাইমস দিব লাগিব তোমালোকে এটো লয়াৰ ক্লাছত পঢ়ি আহিছা তো 2 যা কি হ'ব এটো 4 হ'ব আৰু 2 6 যা 12 হ'ব 12 2 1 2 যা 4 আৰু 1 এ 5 এটো সব মিলি গৈছে গতিকে এটো आंसर হ'ব 132 এটো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো ফ্যাক্টরস অফ x² - 5x + 6r এটো আমাৰ উৎপাদক বিশ্লেষণ কৰিবলৈ দিছে সো এটো যদি আমি উৎপাদক বিশ্লেষণ কৰো এটো চাবা x² - কি আছে 5x + 6 আছে এতিয়া চোৱা এটা তোমাৰ সহগ আছে 1 এটো 1 এর 6 ক মাল্টিপ্লাই কৰিলে 6 হ'ব তো 6 ক তুমি এনেদৰে ভাঙিব লাগিব যাতে তোমাৰ 5 হয় তো কি হ'ব 2 3 হ'ব তো 2 3 যা মাল্টিপ্লাই কৰিলে 6 হ'ব আৰু তোমাৰ দুইটা প্লাস কৰিলে কি হ'ব 5 হ'ব গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰো x² - 2x - 3x + 6 বুজি পালানে ইয়াৰ পৰা x কমন লোৱা x কমন ললে ইয়াতে থাকিব তোমাৰ x - 2 ইয়াৰ পৰা তুমি -3 কমন লোৱা ইয়াতেও থাকিব x - 2 গতিকে x - 2 কমন আহিল আৰু এইফালে ৰৈ গল কি তোমাৰ x - 3 এতে সয়টো কি হল x - 2 আৰু x - 3 এইটো সয়টো সি নম্বৰ অপশনত আছে
গতিকে সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 13 নম্বৰ কোৱেশ্চনত কি কৈছে HCF of 405 and 2520 is 405 আৰু 2520 গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব হেতু আমাৰ ওলাব লাগে সো ইয়াতে আমি যদি ইউক্লিডৰ বিভাজন ক্ৰমিকা ইউজ কৰো আমাৰ এটো সহজতে ওলাই আহিব ইউক্লিডৰ বিভাজন ক্ৰমিকা ইউজ কৰিলে আমাৰ এটো কেনেকুৱা হ'ব এটো হ'ব তোমাৰ এনেকুৱা ধৰণৰ মই এটো কৰি দিছো যেহেতু এটো তোমাৰ 2520 টো ডাঙৰ হয় গতিকে এটো 2520 টো ইয়াতে ৰাখি দিয়া আৰু ইফালে আহিব তোমাৰ 405 হয়নে এটা তোমাৰ কেইবাৰ যাব 4 7 24 6 বাৰ যাব 6 বাৰ গলে এটো কিমান আহিব এটা আহিব তোমাৰ 0 ইফালে আহিব কিমান 3 আৰু ইফালে আহিব তোমাৰ 24 24 তো এটো হল তোমাৰ 2430 এটো তুমি মাইনাস কৰি লৈ আহা মাইনাস কৰিলে এটা তোমাৰ কিমান থাকিব এটা থাকিব 0 ইফালে তোমাৰ 12 হল 12 ৰ পৰা 3 গলে থাকিল 9 এটা তোমাৰ 90 ৰে আকৌ 405 ক ডিভাইড কৰিব লাগিব তো 405 ক ডিভাইড কৰা এটো কিমান টাইম যাব 9 4 34 4 বাৰ যাব এটো 4 বাৰ দিলে তোমাৰ এটো কিমান বাৰ যাব 360 হয়নে আৰু ইফালে থাকিব কিমান 5 ইফালে থাকিব তোমাৰ 4 এটা তোমাৰ এটোৰে আকৌ 90 ক তুমি ডিভাইড কৰিব লাগিব 90 যাব 2 টাইমস হয়নে তো একেবাৰে লাষ্টত যেটো আছে হেতু आंसर হ'ব 45 এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে if px is equal to x square plus 7x plus 10 is a polynomial then sum of zeros এটো চোৱা একেবাৰে সিম্পল কোৱেশ্চন হয় এটো sum of zeros মানে এটো ধৰিলা আলফা প্লাস বিটা কি আছিল আলফা প্লাস বিটা মাইনাস b by a ইয়াতে তোমাৰ সব b ৰ ভ্যালু কিমান হৈ আছে 7 হৈ আছে গতিকে এটো তোমাৰ -7 আৰু a ৰ ভ্যালু ইয়াতে কিমান হৈ আছে 1 হৈ আছে কাৰণ তোমাৰ যেটো পলিনোমিয়ালৰ যেটো তোমাৰ ফৰ্মেশন কোয়াড্ৰেটিক পলিনোমিয়ালৰ ফৰ্মেশন হৈছে তোমাৰ ax² + bx + কি c এটো তোমাৰ কোয়াড্ৰেটিক পলিনোমিয়ালৰ ফৰ্মেশন হয় স্ট্যান্ডার্ড ফৰ্মেশন হয় ইয়াতে a ঠাইত তোমাৰ ইয়াতে 1 আছে b ঠাইত তোমাৰ 7 আছে কিন্তু ইয়াতে সূত্ৰত মাইনাস আছে কাৰণ ইয়াতে মাইনাস আহিছে আৰু তোমাৰ ইফালে এটো c মানে হৈছে 10 গতিকে এটো হ'ব তোমাৰ 1 গতিকে -7/1 মানে কি হ'ব এটো -7 হ'ব এটো সো এটো বি নম্বৰ অপশনত আছে গতিকে আমাৰ বি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে graphically the pair of equation 6x - 3y + 10 is equal to 0 2x - y + 9 is equal to 0 represents two lines which are so 6x - 3y + 10 is equal to 0 আৰু 2x - y + 9 is equal to 0 সমীকৰণ জুৰে বুজোৱা লেখডাল এটা বিন্দুত কটাকটি কৰিব মিলি যাব সমান্তৰাল হ'ব নে তোমাৰ দুটা বিন্দুত কটাকটি কৰিব হেতু আমি ফাইন্ড আউট কৰিব লাগে ইয়াতে আমি ৰেশিও লাব লাগিব তো এটো সা a1/a2 লোৱা ইয়াতে a1 ৰ ভ্যালু আছে তোমাৰ 6 আৰু a2 ৰ ভ্যালু আছে কিমান 2 গতিকে এটো হ'ব 6/2 মানে এটো কিমান পালো 3 তাৰ পিছত b1/b2 লোৱা b1/b2 কিমান আছে -3 ইফালে আছে তোমাৰ -1 গতিকে -3 ডিভাইডেড বাই -1 মানে এটো হ'ব 3 আৰু c1/c2 লোৱা c1 ৰ ভ্যালু ইয়াতে আছে তোমাৰ 10 আৰু ইফালে আছে তোমাৰ কিমান 9 গতিকে এটো হ'ব তোমাৰ 10/9 এটো চোৱা তোমাৰ কি হৈছে a1/a2 এটো চোৱা a2 আৰু a2 ইকুৱেল হৈছে কিন্তু এটো লগত ইকুৱেল হোৱা নাই অৰ্থাৎ a1/a2 is equal to b1/b2 but not is equal to c1/c2 হৈছে তোমাৰ এই কন্ডিশনটো স্যাটিসফাই হলে তোমাৰ কি হয় লেগ দুডাল সমান্তৰাল হয় লেগ দুডাল কি হ'ব সমান্তৰাল হ'ব আৰু সমান্তৰাল হলে হেতু তোমাৰ কি নাথাকে কোনো সমাধান নাথাকে সমান্তৰাল হলে কোনো সমাধান নাথাকে এটো সমান্তৰাল হ'ব এটো চোৱা সি অপশনত কারেক্ট অপশন হয় তোমালোকক আৰু এটা কথা কৈ থাও যদি a1/a2 not is equal to যদি b1/b2 হয় তেতিয়া হলে তোমাৰ কি কৰিব এটা বিন্দুত কাটিব আৰু এটা বিন্দুত যদি কাটে তেতিয়া হলে হেতুক আমি সংগত বুলি কও আৰু যদি তোমাৰ a1/a2 is equal to b1/b2 is equal to c1/c2 হয় তেতিয়া হলে তোমাৰ কি হয় এটাৰ ওপৰত আনটো মিলি যাব ধৰা এনেকুৱা এটা আছে হেতুৰ ওপৰত আৰু এটা নেকি মিলি যাব আৰু এনেকুৱাবোৰক তোমাৰ কি বুলি কয় পৰতন্ত্ৰ সংগত বুলি কয়
পৰতন্ত্ৰ সংগত বুজি পালানে তো আৰু এইটো হয় গতিকে এইটো সি অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 60 নম্বৰ কোৱেশ্চনত কি কৈছে if the lines 3x plus 2ky is equal to 2 2x plus 5y plus 1 is equal to 0 are parallel then the value of k is এতে যদি এই সমীকরণ দুটা যদি সমান্তরাল হয় তেন্তে k এর মান কিমান হ'ব এতে যদি সমান্তরাল রেখা হয় আমি এইমাত্র পড়িলো সমান্তরাল রেখা হলে কি হয় a1/a2 is equal to কি হয় b1/b2 হয় বাট নট is equal to কি হয় c1/c2 এটা ভ্যালু পুট করা আমার a2 না লাগে যেহেতু নট is equal to আছে আমি a2 ললেই হৈ যাব a1/a2 a1 এর ভ্যালু আছে 3 আর তোমার a2 এর ভ্যালু আছে 2 গতিকে এটো হ'ব 3/2 is equal to এতে b1 এর ভ্যালু আছে সো এটো 2k গতিকে এতে 2k বহোৱা আৰু এটো আছে 5 এটো 5 বহোৱা ক্রস মাল্টিপ্লিকেশন করা ক্রস মাল্টিপ্লিকেশন কৰিলে 2 2 যা 4k is equal to 3 5 যা 15 আর এফালে তোমার k is equal to কি হ'ব k is equal to 15/4 হ'ব k এর ভ্যালু 15/4 এটো সব c অপশনত আছে গতিকে c অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে the roots of quadratic equation 2x square minus 6x plus 3 is equal to 0 are 2x square minus 6x plus 3 is equal to 0 সমীকৰণৰ মূল দুটা কি হ'ব এতে চোৱা এই যেটো কোয়াড্রেটিক ইকুয়েশন আছে অর্থাৎ দ্বিঘাত সমীকরণ আছে দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত তুমি তিনিটা কথা মনত ৰাখিবই লাগিব এটো যেটো ভেদ নিৰূপক আছে ভেদ নিৰূপক অর্থাৎ ডিসক্রিমিনেন্ট বুলি কয় এটো ভেদ নিৰূপক বুলি কও আমি এটো তোমাৰ কি হয় এটো হৈছে b স্কয়ার মাইনাস 4ac তো b স্কয়ার মাইনাস 4ac এর ক্ষেত্ৰত তুমি তিনিটা কথা মনত ৰাখিব লাগিব এটা হৈছে b স্কয়ার মাইনাস 4ac is equal to যদি 0 হয় তেতিয়া হলে সমান মূল থাকে বাস্তৱ আৰু সমান মূল থাকিব 2 নম্বৰ যদি b স্কয়ার মাইনাস 4ac গ্রেটার দেন 0 হয় তেতিয়া হলে তোমাৰ অসমান আৰু বাস্তৱ মূল থাকিব অসমান আৰু বাস্তৱ মূল আৰু 3 নম্বৰ যদি b স্কয়ার মাইনাস 4ac এটা যদি লেস দেন 0 হয় তেতিয়া হলে কোনো মূল না থাকে অর্থাৎ তোমার এটো কি হ'ব অবাস্তৱ মূল হ'ব এটা সা এই তিনিটা কন্ডিশন যদি আমি ইয়াতে এপ্লাই কৰো তেতিয়া হলে আমাৰ কি হ'ব এটো সা ইয়াতে তো b স্কয়ার মাইনাস 4ac এটা সব b এর ভ্যালু ইয়াতে কি হৈ আছে -6 হৈ আছে গতিকে -6 হোল স্কয়ার মাইনাস এটো 4 ইনটু a এর ভ্যালু হৈ আছে 2 গতিকে 2 বহোৱা ইনটু c c এর ভ্যালু হৈ আছে 3 গতিকে 3 বহোৱা -6 হোল স্কয়ার মানে হৈছে তোমাৰ 36 -4 টু যা 8 8 3 যা 24 8 3 যা 24 এটো থাকিব কিমান এফালে 2 1 12 সরি 12 টু তোমাৰ কি হয় এটো গ্রেটার দেন 0 হয় 0 তকৈ ডাঙৰ হয় তো গ্রেটার দেন যদি 0 হয় তেতিয়া হলে কি থাকিব এটো সা বাস্তৱ আৰু অসমান মূল থাকিব গতিকে এটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 18 নম্বৰ কোৱেশ্চনত কি কৈছে 18 নম্বৰ কোৱেশ্চনত মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াৰ আগতেও আৰু এটা তোমাৰ এনেকুৱা মই 45 টা এমসিকিউ তোমালোকৰ কাৰণে আগবঢ়াইছো তোমালোকে সেই ভিডিওটো চাই লবা সেই ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে মই ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে লিংকত গৈ তোমালোকে ভিডিওটো চাই লবা নহলে WhatsApp গ্ৰুপত জয়েন হোৱা মই WhatsApp গ্ৰুপতো শেয়াৰ কৰিছো মৰমৰ ছাত্ৰ ছাত্ৰী সকল 18 নম্বৰ কোৱেশ্চনটো চোৱা the 11th term of ap -3 -1/2 2 is এটো সা এই যেটো আমাৰ সমান্তর প্রগতি দিয়া আছে এটোৰ 11 নম্বৰ যেটো পদ আছে এটো আমাৰ উলাব লাগে এটো সা এতে তোমাৰ এটো হৈছে প্ৰথম পদ অৰ্থাৎ এতে a এর ভ্যালু দিয়া আছে কিমান -3 d এর ভ্যালু কিমান হ'ব আমি জানো d এর ভ্যালু দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিব লাগে অর্থাৎ -1/2 হ'ব আৰু ইয়াতে মাইনাস কৰিলে তোমাৰ মাইনাস মাইনাস এটো প্লাস হৈ যাব অর্থাৎ এটো হ'ব 3 গতিকে এর এলসিএম হ'ব 2 আৰু এফালে হ'ব -1 plus 2 3 are 6 গতিকে এতে তোমাৰ কি হ'ব এটো 6 ৰ পৰা 1 গলে থাকিব 5 তো এটো হ'ব তোমাৰ 5/2 এতিয়া আমাৰ লাগে 11 নম্বৰ পদ অর্থাৎ তোমার কি হ'ব a11 is equal to আমি এটো ফর্মুলা এপ্লাই কৰিম ইয়াতে an is equal to a plus n minus 1 into d
এইটো ফৰ্মুলা এপ্লাই কৰিম এইটো a প্লাছ এইটো a প্লাছ n minus 1 into d এইটো ভ্যালু পুট কৰা এটা a এর ভ্যালু তোমার আছে -3 প্লাস n এর ভ্যালু আছে তোমার 11 11 এর পৰা 1 গলে থাকিব 10 আৰু ইফালে d এর ভ্যালু আছে 5/2 গতিকে 5/2 হোৱা এটো এটোৰে তুমি ক্যান্সেল আউট কৰা এটো যাব তোমাৰ 5 টাইমস হয়নে তো ইফালে থাকিব -3 প্লাস এটো 5 5 যাৰ কি হয় 25 হয় তো 25 এর পৰা 3 গলে এটো মাইনাস হ'ব তো কিমান থাকিব 22 এটো 22 आंसर হ'ব এটো সব বি নম্বৰ অপচনত আছে গতিকে বি অপচনটো আমাৰ কারেক্ট অপচন হয় ইয়াৰ পিছত চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় এটো কি কৈছে চোৱা অল স্কোয়ারস আর সকলোবোৰ বৰ্গ তোমাৰ কি হ'ব সদৃশ হ'ব হয়নে বৰ্গবোৰ দেখাত একে হয় কাৰণ চাৰিটা বাহু তোমাৰ সমান থাকিব ধৰা এইটো এটা আমাৰ বৰ্গ আছে আকৌ তুমি এটা বৰ্গ আঁকিলা এটা দেখাত তোমাৰ কি হ'ব একে হ'ব কাৰণ এটা প্ৰত্যেকটো কোণ 90 ডিগ্ৰী হ'ব আৰু লগতে প্ৰত্যেকটো বাহুৰ মান তোমাৰ কি হ'ব একে হ'ব গতিকে সদৃশ হ'ব ঠিক আছে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 20 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ইয়াতে D and E are respectively the midpoint of the sides AB and AC of triangle ABC আমরা একটা ত্রিভুজ আছে ABC তো তুমি এনেকে ABC এটা ত্রিভুজ অঙ্কন করা এটু A এটু B আৰু C এটা ত্রিভুজ আছে আৰু তোমাৰ D আৰু E হৈছে মধ্যবিন্দু কার কার AB তো AB এর মধ্যবিন্দু হৈছে D আৰু AC এর মধ্যবিন্দু হৈছে E হয় এটু জোড়া লগোৱা BC দিয়া আছে 6 cm এই যেটো BC বাহু এটুৰ ভ্যালু দিয়া আছে তোমাৰ 6 cm তেতিয়া হলে তোমাৰ DE এর ভ্যালু লাগে এটুৰ ভ্যালু লাগে সোয়া obviously তোমাৰ ইয়াতে DE প্যারালাল BC ইয়াতে যেহেতু তোমাৰ দিয়া আছে DE প্যারালাল তোমাৰ কি দিয়া আছে BC অর্থাৎ তোমাৰ এটুৰ রেশিও আৰু এটুৰ রেশিও আৰু এটু আৰু এটুৰ রেশিও ই সমান হ'ব অর্থাৎ কি হ'ব AD divided by DB is equal to কি হ'ব AE divided by কি হ'ব EC এটু যদি হয় তার মানে তোমার কি হয় তোমার এই গোটেইখিনি যেটো আছে অর্থাৎ যেটো AE এর যেটো ভ্যালু আছে AE এর ভ্যালুটো আমি কি লিখিব পারি হাফ অফ AC আৰু তোমাৰ AD এর যেটো ভ্যালু আছে AD এর ভ্যালুটো আমি কি লিখিব পারি এটো হাফ অফ কি লিখিব পারি AB বুঝি পালানে কারণ তোমার এইখিনি আৰু এইখিনি তোমাৰ সমান হয় কাৰণ এটো তোমাৰ এটো আৰু এটো প্যারালাল দি আছে অর্থাৎ এটো তোমাৰ কি হ'ব ইকুয়াল হ'ব গতিকে তোমাৰ এটো সা AE আৰু AD যদি হাফ অফ AC হয় তেতিয়া হলে তোমাৰ যেটো DE আছে DE এটো তোমাৰ কি হ'ব হাফ অফ BC হ'ব হাফ অফ BC অর্থাৎ এতে হাফ ইনটু BC BC এর ভ্যালু আছে তোমাৰ 6 গতিকে 6 এর আধা হৈছে কিমান 3 এটোৰ आंसर 3 হ'ব এটো বি নম্বৰ অপচনত আছে গতিকে বি অপচনটো কারেক্ট অপচন হয় বুঝি পালানে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো বহুত ইন্টারেস্টিং কোৱেশ্চন হয় 21 নম্বৰ কোৱেশ্চনটো আৰু ইম্পৰ্টেন্টও হয় এটো চোৱা এটো তুমি প্ৰশ্ন চাই ভয় খাব নালাগে এটো তুমি মুখে মুখে ক্যালকুলেশন কৰি এটোৰ आंसर ওলাব পাৰিবা চোৱা কেনেকে পাৰা এতে কি হৈছে if angle between two tangents drawn from a point P to a circle of radius A and center O is 90 degree then OP is এতে চোৱা আমাৰ ডায়াগ্ৰামটো মই ইয়াতে ড্ৰ কৰিছো এতে চোৱা এনেকুৱা আমাৰ এখন কি আছে বৃত্ত আছে সার্কেল আছে ঠিক আছে এটো বৃত্ত এটো সেন্টার হৈছে তোমাৰ O আৰু ইয়াৰে ৰেডিয়াস দিয়া আছে তোমাৰ A ৰেডিয়াসটো দিয়া আছে A ঠিক আছে আৰু তোমাৰ ইয়াৰে বাহিৰত এটা বিন্দু আছে P এই P বিন্দুৰ পৰা দুটা টেনজেন্ট আছে এটো এটা টেনজেন্ট অৰ্থাৎ স্পৰ্শক আছে এটো এটা স্পৰ্শক ঠিক আছে এটো ধৰিছো Q আৰু এটো ধৰিছো আমি R ঠিক আছে এটো আমি জোড়া লগাই দিও তো এটো তোমাৰ কি হ'ব A হ'ব আৰু তোমাৰ ইয়াতে কি কৈছে চোৱা P বিন্দুত 90 ডিগ্ৰী কোণ কৰে এই P যেটো অ্যাঙ্গেল আছে সেই টোটাল অ্যাঙ্গেল আছে 90 ডিগ্ৰী ঠিক আছে এটা আমি কি কৰিম আমাৰ সুবিধাৰ্থে ইয়াৰ মাজেদি এটা তোমাৰ লাইন ড্ৰ কৰা লাইন ড্ৰ কৰিলে এই যেটো লাইন হ'ব এই লাইনে তোমাৰ এই অ্যাঙ্গেলটো দুটা সমান ভাগত ভাগ কৰিব এটো 90 ডিগ্ৰী আছে তো এটো তোমাৰ কি হ'ব 45 ডিগ্ৰী এটো হ'ব তোমাৰ কি 45 ডিগ্ৰী আমাৰ লাগে কি OP এটো সা OP যেটো আছে সেটো আমাৰ দৈৰ্ঘ্য লাগে
তো ইয়াতে চোৱা আমাৰ যেটো PQ আৰু যেটো PR আছে হেতুৰ ভ্যালু দিয়া নাই কিন্তু চোৱা এই এংগলটো তোমাৰ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় কাৰণ আমি সকলোৱে জানো যে তোমাৰ স্পৰ্শকলৈ কেন্দ্ৰৰ পৰা তোমাৰ ৰেখাডাল সদায় তোমাৰ কি হয় লম্ব হয় স্পৰ্শ বিন্দুৰ ওপৰত সদায় লম্ব হয় তো লম্ব হলে এটো তোমাৰ 90 ডিগ্ৰী হ'ব ঠিক আছে তো আমাৰ OP ৰ ভ্যালুটো যেতিয়া আমি উলাব লাগে তো তোমাৰ এটো কি হইব এটো আহিব তোমাৰ OQ by OP এটো চোৱা OQ by OP is equal to এটো কি হ'ব চোৱা OP by OQ OP মানে তোমাৰ ইয়াতে OQ মানে এটো কি হৈ আছে OQ মানে এটো তোমাৰ লম্ব হৈ আছে এটো হৈ আছে লম্ব আৰু এটো হৈ আছে কি তোমাৰ কৰ্ণ নহয় জানো এটো যদি ত্ৰিভুজটো যদি তুমি ধৰা এটো POQ যদি ত্ৰিভুজটো ধৰা মই এটো তোমাৰ এবাৰ মাৰ্ক কৰি দিছো এটো চোৱা এটো তোমাৰ এটো এটা ত্ৰিভুজ হয় এটো তোমাৰ ভূমি হয় এটো লম্ব হয় আৰু এটো হৈছে তোমাৰ কৰ্ণ তো তোমাৰ এটো তোমাৰ লম্ব বাই কৰ্ণ মানে কি হয় সাইন হয় লম্ব বাই কৰ্ণ মানে সাইন আৰু এটো তোমাৰ আছে কিমান 45 ডিগ্ৰী তো 45 ডিগ্ৰী ইয়াতে বহাই দিয়া এটো আনসাৰ আহি যাব ইয়াতে OQ যেটো আছে হেতুৰ ভ্যালু দিয়া আছে a আৰু OP টো আমি উলাব লাগে ইজ ইকুয়াল টু sin 45 ডিগ্ৰী ৰ ভ্যালু কিমান 1/√2 1/√2 গতিকে ক্রস মাল্টিপ্লিকেশন করা তো OP * 1 মানে কি হ'ব OP ইজ ইকুয়াল টু এটো কৰিলে হ'ব তোমাৰ a√2 এটো সা OP ৰ ভ্যালুটো আমি কি পাইছো a√2 এটো সা বি নম্বৰ অপশনত আছে গতিকে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিস কৰা আৰু তুমি যদি জানিছিলা তেতিয়াহলে তুমি কমেন্ট কৰি জনোৱাচোন ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কোৱেশ্চনত কি কৈছে area of a sector of angle P in degree of a circle with radius r এটো সামনে এনেকুৱা এটা সার্কেল আছে এই সার্কেলৰ তোমাৰ এটো ধৰি লোৱা ইয়াতে তোমাৰ সেন্টাৰ টু O ইয়াতে তোমাৰ ৰেডিয়াস দিয়া আছে কিমান r ঠিক আছে আৰু ইয়াতে এটা সেক্টৰ আছে ধৰি লোৱা এটো সেক্টৰ এই এংগলটো দিয়া আছে কিমান ডিগ্ৰী p ডিগ্ৰী এটো দিয়া আছে p ডিগ্ৰী আৰু তোমাৰ এটো ৰেডিয়াস দিয়া আছে কিমান r তেতিয়াহলে আমি সকলোৱে জানো যে কি হয় সেক্টৰৰ যেটো এৰিয়া অৰ্থাৎ কালি হেতু তোমাৰ কি হ'ব θ/360 ইনটু কি হয় পাই r² হয় এতে থিটা মানে তোমাৰ সেন্ট্রাল অ্যাঙ্গল হয় তো সেন্ট্রাল অ্যাঙ্গলটো ইয়াতে আমাৰ কি দিয়া আছে p দিয়া আছে গতিকে এটো হ'ব p ডিভাইডেড বাই কি হ'ব এটো 360 মাল্টিপ্লাইড বাই ইয়াতে পাই আছে আৰু ইয়াতে ৰেডিয়াস দিয়া আছে তোমাৰ r গতিকে এটো হ'ব ক্যাপিটাল r²। এটো সা এতিয়া তোমাৰ ইয়াতে কোনটো অপশনত আছে এটো তুমি চাব লাগিব ঠিক আছে তো এটো সাইড ডি নম্বৰ অপশনত আছে এটো ডি নম্বৰ কেনেকে আছে এটো তোমাৰ 2 ৰে এটো ক্যান্সেল আউট কৰিলে এটো কি হ'ব 360 হ'ব তো এটো হ'ব তোমাৰ p/360 ইনটু পাই r² হ'ব 2 ৰে মাল্টিপ্লাই কৰিছে কাৰণে এটো তোমাৰ 720 আহিছে বুজি পালানে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 23 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত মজাদাৰ কোৱেশ্চন হয় আৰু তোমাৰ ইম্পৰ্টেন্ট হয় এটো চোৱা এতে তোমাৰ কি কৈছে a solid piece of iron in the form of a cuboid of dimension 49:33 into 24 is molded to form a solid sphere. The radius of the sphere it is 49:33:24 আকাৰৰ গোটা আয়তীয় ঘনক এটা গলাই এটা গোটা গোলকৰ আকাৰ দিয়া হল গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব সেইটো আমাৰ ওলাব দিছে তুমি এতে এটা কথা লক্ষ্য কৰা এটো যেটো আমাৰ গোলক আছে যেটো গোলক বনোৱা হৈছে এটো তোমাৰ এই যেটো আয়ত আছে সেই আয়তটো তোমাৰ কি গলাই কৰা হৈছে হয়নে নাই গতিকে তোমাৰ এই আয়তীয় ঘনকৰ যেটো আয়তন এটো আয়তীয় ঘনকৰ যেটো আয়তন হেতু তোমাৰ গোলকৰ আয়তনৰ কি হ'ব সমান হ'ব কাৰণ দুটা গলাই তোমাৰ বনোৱা হৈছে তো গোলকৰ আয়তন আৰু আয়তীয় ঘনকৰ আয়তন সমান হ'ব তো আমি সকলোৱে জানো যেটো তোমাৰ আয়তীয় ঘনক আছে আয়তীয় ঘনকৰ আয়তন হৈছে LBH ইজ ইকুয়াল টু আৰু তোমাৰ গোলকৰ আয়তন কি হয় গোলকৰ আয়তন হৈছে 4/3 পাই r³ 4/3 পাই r³ তো ইয়াৰ পৰা আমাৰ কি ব্যাসাৰ্ধ লাগে অৰ্থাৎ r ৰ ভ্যালুটো আমি ইয়াৰ পৰা ওলাব লাগে চোৱা
এতে এল কিমান আছে 49 এটো 49 বহুৱা ইনটু বি আছে কিমান 33 ইনটু এইচ আছে কিমান এইচ আছে তোমাৰ 24 এটো 24 হ'ব এইচ টু তোমাৰ 24 দি আছে 24 ইজ ইকুয়াল টু এফাল আছে তোমাৰ কিমান 4/3 এফাল আছে তোমাৰ এটো 4/3 পাই r কিউব 4/3 পাই r কিউব ৰৈ গ'ল ইয়াতে এতিয়া চোৱা এফালৰ পৰা এটো চাবা এটো 49 ইনটু এফাল আছে তোমাৰ 33 ইনটু 24 হয়নে এটো আমাৰ দিয়া আছে ইজ ইকুয়াল টু পাই ভ্যালু যদি আমি পুট কৰো এটো কি পাম 4/3 ইনটু 22/7 ইনটু তোমাৰ কি হ'ব r কিউব ইনটু r কিউব এতিয়া তুমি এর পৰা আমাৰ লাগে r কিউব মানে তো r কিউব টো ইফালে ৰাখি দিয়া এফালে আহিলে তোমাৰ এটো কি হ'ব এটো হ'ব গৈ তোমাৰ 49 ইনটু 33 ইনটু 24 ইনটু এটো এই গুটেইখিনি যদি আমি এফালে লৈ আহো এফালে লৈ আহিলে তোমাৰ এটো কি হ'ব ডিভাইড হ'ব মানে এটো মাল্টিপ্লাই হৈ আছে গতিকে তোমাৰ ডিভাইড হলে যদি মাল্টিপ্লিকেশনৰ ফৰ্মত লিখো এটো উলটি যাব অৰ্থাৎ এফালে আহিব তোমাৰ 3 ইনটু 7 আৰু তলত থাকিব তোমাৰ কি এটো 4 ইনটু 22 4 ইনটু কি থাকিব 22 থাকিব বুজি পালানে তাৰ মানে এটো আমি এইখিনি পালো সব মই ইয়াতে লিখি দিছো এটো 49 into 33 into 24 into 3 into কি হ'ব 7 divided by এটো থাকিব তোমাৰ 4 into 22 তে ক্যান্সেল আউট কৰা জি কেটা ক্যান্সেল যায় হেতু ক্যান্সেল কৰা এটো 4 এর এটো তোমাৰ 6 বার যাব কারণ 4 6 গুণা 24 হয় হয়নে তার পিছত এটো ক্যান্সেল কৰা এটো 2 রে দিলে এটো যাব 11 বার আর এটো যাব তোমার কেইবার 3 বার হয়নে এতিয়া তোমার এফালে তোমার রই গল কি এফালে আরো যাবনে 11 রে 7 3 গুণ 21 11 21 22 না যায় হয়নে তো ইয়াতে তোমার থাকিব কিমান এটো সা 49 into 3 into এফালে আছে তোমার 6 আর এফালে 3 into 7 আর এফালে আছে তোমার 11 হয়নে তো এফালে রই গল তোমার এইটো সয়াতে মই এটো 11 বহাই দিছো ডাইরেক্টলি এটো তোমার কি হবে এটো 2 হে হবে 11 না হয় এটো তোমার 2 হবে 11 এর ক্যান্সেল আউট করলে এটো 3 টাইমস এটো 2 টাইমস যাব গতিকে এটো আর এটো রে ক্যান্সেল করলে এটো যাব 3 টাইমস গতিকে ইয়াতে রল কিমান 49 ইনটু এটো 3 3 jar 9 9 3 jar 27 ইনটু 7 ইজ ইকুয়াল টু ইফালে আছে তোমার কি r কিউব গতিকে এটো তোমার মাল্টিপ্লাই করলে এটো তুমি কিমান পাবা এটো মাল্টিপ্লাই করলে পাবা তোমার 9261 ইজ ইকুয়াল টু কি হবে r কিউব গতিকে r ইজ ইকুয়াল টু কি হবে এটো কিউবিক রুট অফ 9261 তো কিউবিক রুট অফ 9261 তো কিমান হয় 21 হয় 21 গতিকে এটোৰ आंसर তোমাৰ কি হ'ব 21 হ'ব এটো সা 21 টো ইয়াতে তোমাৰ এ নম্বৰ অপচনত আছে এটো গতিকে আমাৰ এ নম্বৰ অপচনটো এটোৰ কাৰণে কি হ'ব কারেক্ট অপচন হ'ব এটো এ নম্বৰটো কারেক্ট অপচন হয় বুজি পালানে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াতে কি কৈছে চা if the arithmetic mean of x x plus 3 x plus 6 x plus 9 and x plus 12 is 10 then x is so যদি তোমাৰ এই যেটো ডেটা আছে এই ডেটাটোৰ মাধ্য 10 হয় তেতিয়া হলে x ৰ ভ্যালুটো কি হ'ব হেটো আমাৰ খুদিছে সো মাধ্য মানে তোমাৰ এই গুটে কেটা প্লাস কৰি মানে যিমানটা ডেটা আমি প্লাস কৰিলো হিমানেৰে হৰণ কৰিম ঠিক আছে তাৰ মানে গুটে কেটা প্লাস কৰা গুটে কেটা প্লাস কৰিলে কি হ'ব x প্লাস এটো x plus 3 plus x plus 6 plus x plus 9 plus কি হ'ব x plus 12 আৰু এটা আমি কেইটা ডেটা যোগ কৰিলো কেইটা 1 2 3 4 5 পাঁচটা গতিকে এটো হ'ব 5 ইজ ইকুয়াল টু ইফালে দিয়া আছে কিমান এটো সর 10 এটো 10 এতিয়া সা ইয়াতে x আছে কেইটা এটো 1 2 এটো 3 4 5 পাঁচটা x আছে গতিকে এটো হ'ব তোমাৰ 5x প্লাস এতিয়া তুমি এটো যোগ কৰা এটো হ'ব তোমাৰ 9 18 আৰু 12 তোমাৰ 30 এটো হ'ব 30 ডিভাইডেড বাই 5
ইজ ইকুয়াল টু কি হ'ব 10 গতিকে এটো তুমি ক্রস মাল্টিপ্লিকেশন করলে তোমার কি হবে এটো পাবা তোমার 5x plus 30 is equal to কি হবে 5 10 the 50 ইয়ারে পড়া তো 5x is equal to এটো ফেললে মাইনাস হবে 50 এর পরে 30 হলে থাকিব 20 গতিকে ইয়ারে পড়া x is equal to কি হবে 20/5 20/5 মানে কি হয় 4 হয় অর্থাৎ x এর ভ্যালু 4 হবে এটু ডি নম্বর অপশনত আছে গতিকে ডি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব এটা পিছত কোশ্চেনটো চোৱা এটু 25 নম্বৰ কোশ্চেনটো তোমাৰ কি কৈছে a die is thrown once the probability of getting an even number is এটা লুডুগুটি এবাৰ মাৰিলে যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান হ'ব এতে লুডুগুটিৰ কথা কৈছে তো লুডুগুটিত কি কি আছে 1 2 3 4 5 আৰু 6 আছে এতে যুগ্ম সংখ্যা কি কি আছে এটো তোমাৰ এই তিনিটা আছে 2 4 আৰু 6 গতিকে সম্ভাৱিতা কি হ'ব probability এটো তোমাৰ ইভেন অৰ্থাৎ যুগ্ম এতে সব মুঠ ফলাফল আছে কিমানটা 6টা যুগ্ম সংখ্যা আছে 3টা গতিকে 3/6 অর্থাৎ এটো কি হ'ব 1/2 কি হ'ব 1/2 হ'ব কারণ 3 গুণ 3 আর 3 দুগুণ 6 1/2 তো ডি নম্বর অপশনত আছে গতিকে ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোশ্চেনটো চোৱা 26 number question at ki koise if two positive integers a and b are written as a is equal to p cube q square that a is equal to p cube q square and b is equal to p q q jo tomar p q are prime numbers then hcf of ab etu hcf ab ami ulabo lage ঠিক আছে তোমার a এর ভ্যালু টু p কিউব q স্কয়ার আর b এর ভ্যালু টু p কিউব কিউব হলে তোমার a আর b এর গরিষ্ঠ সাধারণ উৎপাদক কি হবে আমি সা এতে তুমি ভালদৰে লক্ষ্য কৰা ইয়াতে কমন আছে কি তুমি হেতু লক্ষ্য কৰা ইয়াতে কমন আছে সা এটো তোমার p কমন আছে এটো p এটা এটা আছে ইয়াতে তিনিটা আছে গতিকে এটা তো কমন আছে ইয়াতে গতিকে এটা p আহিব ইনটু এটা সা কিউ স্কয়ার আছে ইয়াতে আর ইফালে আছে কিউ অর্থাৎ কিউ আছে দুটা কমন গতিকে এটো হ'ব কিউ স্কয়ার অর্থাৎ এটা আমি কি পালো পি কিউ স্কয়ার হ'ব তোমাৰ এইচএফ পি কিউ স্কয়ার এটো সা সি নম্বৰ অপশনত আছে গতিকে সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোশ্চনটো চোৱা এটো চোৱা এটো তোমালোকে 9ত এনেকুৱা কোশ্চন কিন্তু বহুত কৰিছা 26 ডিভাইডেড বাই 4 প্লাস √3 এটো কি করা রেশনালাইজ করা অর্থাৎ হরটো পরিমেয় করা এটো তলৰটো এটো তোমাৰ 4 প্লাস √3 আছে আৰু এটো তুমি কি কৰিব লাগিব 4 মাইনাস √3 ৰে পূৰণ কৰিব লাগিব তেতিয়া হে হৰটো পরিমেয় হ'ব ইফালেও কৰিব লাগিব 4 মাইনাস √3 ওপৰত থাকিব 26 ইনটু 4 মাইনাস √3 আৰু তলত চোৱা এটো তোমাৰ a প্লাস b আৰু a মাইনাস b হয় তো তোমাৰ a প্লাস b আর যদি a মাইনাস b হয় তেতিয়াহলে আমি কি লিখো এটো a স্কয়ার মাইনাস b স্কয়ার লিখো গতিকে এটা আমি a স্কয়ার মাইনাস b স্কয়ার লিখিম অর্থাৎ 4 স্কয়ার মাইনাস এটো √3 হোল স্কয়ার এটো থাকিব 26 ইনটু এটো 4 মাইনাস √3 আৰু তলত থাকিব কিমান তোমাৰ এটো 4 4 * 16 মাইনাস এটো আৰু এটো ক্যান্সেল হৈ যাব ইয়াতে থাকিব 3 এতে সা 26 into এটো 4 minus √3 আৰু এফালে থাকিব কিমান এটো থাকিব 13 হয়নে গতিকে এটো তুমি ক্যান্সেল আউট কৰিলে যাব দুইবাৰ অৰ্থাৎ এটো হ'ব 2 into 4 minus √3 আৰু এটো তুমি ভাঙি লিখিলে কি হ'ব 2 4 * 8 প্লাস মাইনাস মাইনাস 2√3 এটো হ'ব তোমাৰ 8 minus 2√3 এটো বি নম্বৰ অপশনত আছে গতিকে আমাৰ বি নম্বৰটোৱে কারেক্ট অপশন হয় ইয়াৰে পিছৰ কোশ্চনটো চোৱা 28 নম্বৰ কোশ্চনত কি কৈছে চোৱা if alpha and beta are zeros of the polynomial fx is equal to x square plus x plus 1 then the value of 1 by alpha plus 1 by beta এতে চোৱা আমাৰ এই বহুপদটোৰ আলফা আৰু বিটা শূন্য হলে এটো 1 by alpha plus 1 by beta ৰ মান কিমান হ'ব হেতু লাও লাগে চাবা আমাৰ ইকুৱেশনটো দিয়া আছে কি x square plus x plus 1 ইয়াৰে পৰা
আলফা প্লাস বিটা অর্থাৎ শূন্য দুটাৰ যোগফল কি আছিল মাইনাছ বি বাই এ ইয়াতে মাইনাছ বিৰ ঠাইত তোমাৰ কি আছে 1 আছে গতিকে -1 আৰু x স্কয়াৰ কোএফিচিয়েন্ট 1 আছে গতিকে এটো হ'ব 1 অৰ্থাৎ এটো হ'ব -1 আৰু শূন্য দুটাৰ পূৰণফল কি আছিল c বাই a এটা তোমাৰ c ৰ ভ্যালু কি হৈ আছে 1 হৈ আছে গতিকে এটো হ'ব 1 আৰু a ৰ ভ্যালুটো তো 1 হয় গতিকে এটো হ'ব 1 এটা সো আমাৰ লাগে 1 বাই আলফা প্লাস 1 বাই বিটা এটা তুমি এলসিএম ললে তোমাৰ কি আহিব আলফা ইনটু বিটা আৰু ওপৰত থাকিব আলফা প্লাস বিটা এতিয়া আলফা প্লাস বিটাৰ ভ্যালু এটো সা -1 পাইছো গতিকে এটো হ'ব -1 আৰু এটো আলফা ইনটু বিটা কি পাইছো 1 পাইছো গতিকে -1 বাই 1 তো তোমাৰ কি হ'ব -1 এটো এ নম্বৰ অপচনতে আছে গতিকে এই অপচনটো কাৰেক্ট অপচন হয় 29 নম্বৰ কোৱেশ্চনটো সা কি কৈছে which of the following pairs of linear equations in two variables has no solution তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণ জোৰবোৰৰ কোনটো জোৰৰ কোনো সমাধান নাথাকে এতে সোৱা অলপ আগতে মই কলো এইটো সমাধান নাথাকিব কেতিয়া যেতিয়া এইটো কন্ডিশন হ'ব a1 by a2 is equal to কি হ'ব b1 by b2 but not is equal to c1 by c2 যদি a2 হয় তেতিয়া হলে তোমাৰ কি না থাকে কোনো সমাধান না থাকে এতিয়া তুমি এই নম্বৰটো সোৱাটো কি কৈছে এটা তোমাৰ কি হ'ব 2 by 3 a1 by a2 হ'ব 2 by 3 b1 by b2 হ'ব তোমাৰ 3 by 2 গতিকে এটো হৈ যাব তোমাৰ a1 by a2 not is equal to b1 by b2 অৰ্থাৎ এটো তোমাৰ সমাধান থাকিব গতিকে আমাৰ a2 নহয় এটো নহব তাৰ পিছত তো 2 by 4 হয়নে 2 by 4 হ'ব a1 by a2 হ'ব 2 by 4 b1 by b2 হ'ব তোমাৰ 3 by -6 মানে এটো হ'ব 1 by -2 এটো হ'ব তোমাৰ a1 by a2 not is equal to b1 by b2 অর্থাৎ এটো তোমাৰ সমাধান থাকিব গতিকে এটো নহয় এতে সৈটো কি কৈছে 2 by 4 এটো তোমাৰ a1 by a2 হ'ব তোমাৰ 2 by 4 আৰু তোমাৰ b1 by b2 হ'ব 3 by 6 এটো সৈটো 1 by 2 এটো তোমাৰ 1 by 2 হল আৰু c1 by c2 তোমাৰ কি হ'ব এটো হ'ব তোমাৰ 7 by 7 হলে এটো 1 হ'ব হয়নে গতিকে আমাৰ এটো নহয় গতিকে বাকি ৰল এটা গতিকে এটো আমাৰ ডি অপচনটো কাৰেক্ট হ'ব কেনেকে a1 by a2 তোমাৰ কিমান হ'ব 2 by 4 মানে হৈছে 1 by 2 আৰু b1 by b2 হ'ব তোমাৰ কি 3 by 6 মানে এটো হ'ব তোমাৰ 1 by 2 আৰু c1 by c2 এটো আছে তোমাৰ 7 by কিমান 7 by 14 আছে না তো 7 1 jar 7 আৰু 7 2 jar 14 এটা তিনিওটা ইকুৱেল হলচোন তো তিনিওটা ইকুৱেল হলে তোমাৰ অসীম সংখ্যক সমাধান থাকিব এতে কৈছে কোনো সমাধান নাথাকে হয়নে কোনো সমাধান নাথাকে বুলি কৈছে আচ্ছা ওয়েট এ মিনিট চাই লও ৰবা আৰু এবাৰ চেক কৰো এতে 2 by 3 এটো তো ঠিকই আছে হয়নে আচ্ছা এটো সোয়া এটো সি নম্বৰটো হবচোন এটো সি নম্বৰ যেটো আছে হেতু সোয়াছন এটো তোমাৰ a1 by a2 কিমান হ'ব a1 by a2 হ'ব তোমাৰ 2 by 4 মানে এটো হ'ব 1 by 2 b1 by b2 কি হ'ব b1 by b2 হ'ব তোমাৰ 3 by 6 মানে এটো হ'ব 1 by 2 আৰু c1 by c2 তোমাৰ কি হ'ব এটো 7 by 7 মানে এটো হ'ব 1 এটো সোয়া a1 by a2 এটো তোমাৰ is equal to b1 by b2 হৈছে but not is equal to c1 by c2 হৈছে গতিকে আমাৰ সি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব সি নম্বৰটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত কোৱেশ্চনটো সোৱা 30 নম্বৰ কোৱেশ্চনটোত কি কৈছে if two zeros of a quadratic polynomial are 2 and -2 then the quadratic polynomial will be এতে সোৱা এটা দ্বিঘাত বহুপদৰ শূন্য দুটা 2 আৰু -2 হলে দ্বিঘাত বহুপদটো কি হ'ব আমি জানো দ্বিঘাত বহুপদ লিখাৰ ফৰ্মুলা x square minus alpha plus beta অর্থাৎ শূন্য দুটাৰ সমষ্টি into x plus alpha into beta অর্থাৎ শূন্য দুটাৰ পূৰণফল এতে x square minus alpha plus beta alpha ভ্যালু আছে তোমাৰ 2 আৰু বিটাৰ ভ্যালু আছে -2 into x হয়নে plus alpha into beta অর্থাৎ এটো হ'ব 2 into -2 এটো হ'ব তোমাৰ x square minus এটো সা 2 ৰ পৰা 2 গলে 0 গতিকে গোটেইখিনি 0 হৈ যাব আৰু ইফালে তোমাৰ 2 into 2
তো 4 হবো ইয়াতে মাইনাস আছে তো প্লাসে মাইনাসে মাইনাস হবো -4 এটা হবো তোমার x স্কয়ার -4 x স্কয়ার -4 কোনটো অপশনত আছে এটা তোমার a নম্বৰ অপশনত আছে এটা a নম্বৰ অপশনত আছে গতিকে a অপশনটোই আমাৰ কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ AP এর কোৱেশ্চন হয় in an AP the common distance is -4 and 7th term is 4 then the first term is এটা সমান্তর প্রগতির সাধারণ অন্তর -4 আৰু 7 নম্বৰ পদ দি আছে 4 তেন্তে প্ৰথম পদটো কিমান হ'ব এতে চোৱা আমি সকলোৱে জানো যে an কি হয় a plus n minus 1 into d এতে চোৱা আমাৰ 7 নম্বৰ পদটো 4 দিয়া আছে গতিকে এটো কি হ'ব a7 এটো হ'ব তোমাৰ a plus n minus 1 এনৰ ভ্যালুটো 7 দিয়া আছে তো 7 ৰ পৰা 1 গলে 6 আৰু d ৰ ভ্যালু দিয়া আছে -4 d ৰ ভ্যালু দিয়া আছে -4 আৰু এটোৰ ভ্যালু দিয়া আছে তোমাৰ 4 গতিকে a7 ৰ ঠাইত আমি কি লিখিম 4 লিখিম a7 ৰ ঠাইত 4 লিখিম কাৰণ এতে এটো ভ্যালু আমাৰ দিয়া আছে এটো 4 দিয়া আছে গতিকে এটো হ'ব 4 এতে চোৱা 4 এটো তোমাৰ a এটো তোমাৰ মাইনাস হ'ব কাৰণ এটো প্লাস আছে ভালে মাইনাস আছে তো প্লাস মাইনাসে মাইনাস 6 4 গুণ 24 এতিয়া তোমাৰ a রাখি দিলে এটো কি হ'ব 4 প্লাস এটো মাইনাস আছে এটো ফেলা দিলে প্লাস হ'ব 24 মানে এটো হ'ব তোমাৰ a এর ভ্যালু হ'ব 28 অর্থাৎ প্রথম পদ হ'ব 28 এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো চোৱা এটো 32 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো সাইড কিন্তু বহুত ইম্পর্টেন্ট কোৱেশ্চন হয় the length of a diagonals of a rhombus are 16 cm and 12 cm then the length of the side of the rhombus is এটা রম্বাসৰ কৰ্ণদুডালৰ দৈৰ্ঘ্য ক্ৰমে 16 cm আৰু 12 cm হলে রম্বাসটোৰ বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এতে চোৱা যদি রম্বাসৰ কৰ্ণ দিয়া থাকে কৰ্ণৰ পৰা তুমি বাহুৰ মান নিৰ্ণয় কৰিবলৈ এটা ফৰ্মুলা আছে এটো ফৰ্মুলা হৈছে তোমাৰ d1 স্কয়ার প্লাস d2 স্কয়ার এটো আন্ডার রুট এটো ডিভাইডেড বাই কি হ'ব 2 এটো হৈছে ফর্মুলা মনত ৰাখিবা এটো বহুত ইম্পর্টেন্ট হয় মানে রম্বাসৰ তোমাৰ কৰ্ণৰ পৰা বাহুৰ মান নিৰ্ণয় কৰিবলৈ হলে তুমি এই ফর্মুলা এপ্লাই কৰিব লাগিব ঠিক আছে তো ইয়াতে আছে তোমাৰ এটো 16 গতিকে এটো হ'ব তোমাৰ 16 স্কয়ার প্লাস d2 ৰ ভ্যালু আছে 12 অর্থাৎ এটো হ'ব তোমাৰ 12 স্কয়ার এটো আন্ডার রুট আছে ডিভাইডেড বাই 2 ঠিক আছে 2 টুত কিন্তু রুট ওভার নাই 2 টু ডাইরেক্টলি বাহিৰত আছে 16 স্কয়ার মানে কিমান হয় 256 হয় আৰু 12 স্কয়ার মানে কি হয় 144 এটো আন্ডার রুট ডিভাইডেড বাই 2 এই দুটা তুমি প্লাস কৰিলে কিমান পাবা দুটা প্লাস কৰিলে 300 আৰু ইফালে আচ্ছা এটো 400 হ'ব এটো হ'ব তোমাৰ 400 এটো আন্ডার রুট ডিভাইডেড বাই 2 এটা 400 ৰ বৰ্গমূল হৈছে তোমাৰ 20 ডিভাইডেড বাই 2 গতিকে 20 ডিভাইডেড বাই 2 হলে কিমান হ'ব এটো 10 হ'ব তো 10 হ'ব आंसर এটো সি নম্বৰ অপশনত আছে গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে অর্থাৎ রম্বাসৰ বাহুটো পালো কি 10 সেমি ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো 33 নম্বৰ কোৱেশ্চনটো কি কৈছে if the distance between the points 4p and 10 is 5 then the value of p যদি 4p 10 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক হয় তেন্তে p ৰ ভ্যালু কি হ'ব এতে চোৱা এটা আমি দূৰত্বৰ ফৰ্মুলা এপ্লাই কৰিম দূৰত্বৰ ফৰ্মুলাটো আমি সকলোৱে জানো এটো কি হয় x2 x1 হোল স্কয়ার প্লাস y2 y1 হোল স্কয়ার হয়নে ইকুয়াল টু এটোৰ ভ্যালু দিয়া আছে সব দূৰত্ব দিয়া আছে তোমাৰ কিমান 5 এতে ভ্যালু পুট কৰা ভ্যালু পুট কৰিলে কিমান হ'ব এটো তো 5 আমাৰ দিয়া আছে এটো x2 x1 x2 ৰ ভ্যালু দিয়া আছে তোমাৰ 1 তো 1 4 হ'ব এটো 1 4 আৰু এটো হ'ব তোমাৰ হোল স্কয়ার প্লাস y2 y1 এটো আছে 0 আৰু ইফালে আছে p গতিকে এটো হ'ব তোমাৰ 0 p হোল স্কয়ার এতে ইফালে যদি রুট ওভার আছে হিটো আমি ইফালে লৈ যাম ঠিক আছে তো 1 4 মানে হৈছে 3 -3 তো -3 হোল স্কয়ার কৰিলে হ'ব তোমাৰ 9 প্লাস 0 p মানে হৈছে তোমাৰ p
মাইনাছ পি আৰু মাইনাছ পিক হোল স্কুৱেৰ কৰিলে এইটো হৈ যাব প্লাছ পি ইজ ইকুৱেল টু এই ৰুট অভাৰটো ইফালে আহিলে তোমাৰ স্কুৱেৰ হৈ যাব তো 5 স্কুৱেৰ মানে হৈছে 25 এইটো পি স্কুৱেৰ হ'ব হয়নে গতিকে ইয়াৰ পৰা পি স্কুৱেৰ ইজ ইকুৱেল টু কি হ'ব 25 মাইনাছ কি হ'ব এইটো ইফালে গ'লে 9 হ'ব অৰ্থাৎ ইফালে থাকিব 16 এটা সব পি স্কয়াৰৰ ভ্যালু পালো 16 গতিকে ইয়াৰ পৰা পি কি হ'ব p is equal to plus minus 4 হ'ব হয়নে এটো ইফালে আহিলে তোমাৰ ৰুট ওভাৰ হৈ যাব তো ৰুট ওভাৰ হলে plus minus 4 মানে এটো পজিটিভ 4 আৰু নেগেটিভ 4 এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 34 নম্বৰ কোৱেশ্চনটো কি কৈছে if sin theta is equal to a by b then the value of cos theta is যদি sin theta ইয়াতে সো আমাৰ দিয়া আছে sin theta is equal to a by b তেতিয়া হলে cos theta ভ্যালু কি হ'ব সো আমি সকলে জানো যে sin square theta plus cos square theta is equal to 1 এতিয়া ইয়াৰ পৰা cos theta টো ইফালে ৰাখি দিয়া cos square theta ইফালে ৰাখি দিলে এটো কি হ'ব 1 minus কি হ'ব sin square theta এটো 1 minus sin square theta তো এটো তোমাৰ sin এর ভ্যালু দিয়া আছে a by b গতিকে এটো হ'ব তোমাৰ a by b whole square is equal to এটো কি হ'ব 1 minus এটো তোমাৰ দুটাতে পাব a by b মানে তোমাৰ a square টো দুটাতে পাব আর এটো হ'ব a square divided by b square গতিকে এটো এলসিএম ললে কি হ'ব b square minus কি থাকিব a square divided by b square ইফালে যেহেতু cos square আছে গতিকে ইফালে তোমাৰ cos টো ৰাখি দিলে স্কয়াৰ টো ইফালে আহিলে এটো কি হৈ যাব ৰুট ওভাৰ হৈ যাব আৰু যদি ৰুট ওভাৰ হয় তেতিয়া হলে ইফালে থাকিব কি cos theta is equal to এফালে থাকিব তোমাৰ ৰুট ওভাৰ b স্কয়াৰ মাইনাস a স্কয়াৰ থাকিব আৰু তলত তোমাৰ স্কয়াৰ আৰু ৰুট ওভাৰ কেনসেল কৰি থাকিব b অৰ্থাৎ b স্কয়াৰ মাইনাস a স্কয়াৰ আন্ডাৰ ৰুট ডিভাইডেড বাই b এটো স্যার ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ডি নম্বৰটো কারেক্ট অপশন হয় বুজি পালানে ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰে পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে if sin a is equal to half এটো sin a is equal to half यानी कि 1/2 আৰু cos b is equal to এটো দি আছে cos b is equal to 1/2 তেতিয়া হলে a plus b এর ভ্যালু খুদিছে তো a plus b এর ভ্যালু কি হ'ব হেতু আমাৰ লাগে এটো চোৱা sin a is equal to 1/2 দি আছে এটো চোৱা sin কিমান ডিগ্ৰীৰ ভ্যালু 1/2 হয় sin কিমান ডিগ্ৰীৰ ভ্যালু 1/2 হয় এটো হৈছে তোমাৰ 30 ডিগ্ৰী অৰ্থাৎ তোমাৰ a কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী হ'ব কাৰণ তোমাৰ sin 30 ডিগ্ৰীৰ ভ্যালু হৈছে 1/2 ঠিক আছে তুমি সেই তালিকাখন মুখস্থ লাগিব যত তোমাৰ sin cos তাৰ পিছত sec cos sec tan এগুলোর ভ্যালু দিয়া আছে হেতু আৰু তোমাৰ দিয়া আছে cos b is equal to 1/2 দিয়া আছে তো cos কিমানৰ ভ্যালু 1/2 হয় হেতু হৈছে 60 ডিগ্ৰী অৰ্থাৎ তোমাৰ আমি b এর ভ্যালু কিমান পালো 60 পালো এটা আমাৰ লাগে a plus b গতিকে a plus b কৰা a এর ভ্যালু হল 30 আৰু b এর ভ্যালু হল 60 তো 30 আৰু 60 প্লাস কৰিলে কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব এটো সব b নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 36 নম্বৰ কোৱেশ্চনটো কি কৈছে from a point q the length of a tangent to a circle is 24 এতে চোৱা আমাৰ এনেকুৱা এটা সার্কেল আছে এটা বৃত্ত আছে সেই বৃত্তটোৰ এটা পয়েন্ট আছে q এটা পয়েন্ট q the length of tangent to circle is 24 আচ্ছা ইয়াতে এনেকুৱা এটা tangent আছে মানে স্পৰ্শক আছে হেতুৰ দৈৰ্ঘ্য দিয়া আছে 24 হয়নে the distance of oq from the center আচ্ছা এটো সেন্টার o বুলি ধৰিছো এটো আৰু ইয়াতে তোমাৰ এনেকুৱা যদি আমি টানো এটোৰ ভ্যালু দি আছে তোমাৰ 25 কিমান দি আছে 25 দি আছে আৰু a2 হৈছে তোমাৰ q এটো আমি p বুলি ধৰিছো ঠিক আছে p বুলি ধৰি ললো ফাইন্ড দা ৰেডিয়াস অফ দা সার্কেল আমাৰ a2 এর ভ্যালু লাগে অর্থাৎ op এর ভ্যালু লাগিব এতিয়া সোয়া তোমাৰ a2 25 দি আছে to 24 দি আছে সোয়া a2 হৈছে তোমাৰ স্পৰ্শক এটো হৈছে তোমাৰ ব্যাসাৰ্ধ তো ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত সদায় লম্ব হয় গতিকে a এংগলটো 90 ডিগ্ৰী হৈ আছে অৰ্থাৎ এটো হ'ব ভূমি এটো হ'ব উচ্চতা আৰু অৰ্থাৎ লম্ব আৰু এটো হ'ব তোমাৰ কি কৰ্ণ গতিকে আমি পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিব পাৰো তো পাইথাগোৰাছৰ ফৰ্মুলা যদি আমি এপ্লাই কৰো তো ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা পাম আমি
O Q square is equal to কি হ'ব QP square plus OP square ইয়াৰ পৰা আমাৰ লাগে OP তো এটো তোমাৰ কি হ'ব OQ square minus QP square is equal to OP square হয়নে ভ্যালু পুট কৰা OQ ৰ ভ্যালু তোমাৰ কিমান দি আছে 25 square minus QP ৰ ভ্যালু দি আছে 24 square is equal to কি হ'ব OP square এটো 25 স্কয়ার মানে হইছে 625 আৰু তোমাৰ 24 মানে হইছে 24 স্কয়ার কৰিলে পাবা 576 is equal to OP square এটা এটো মই ইয়াতে কৰি দিছো 625 ৰ পৰা 576 গলে থাকি কিমান 49 is equal to OP square গতিকে এর পৰা যেহেতু OP square হৈ আছে গতিকে OP টোৰ স্কয়ার ইফালে ললে এটো √ হৈ যাব অর্থাৎ √49 আর √49 এর ভ্যালু হইছে 7 কারণ 7 7 এর 49 হয় গতিকে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এর পিছৰ কোৱেশ্চনটো সোৱা এটো সোৱা 37 নম্বৰ কোৱেশ্চনটো কি কৈছে if a tangent PA and PB from a point P to a circle with center O আমাৰ এনেকুৱা এটা সার্কেল দি আছে এই সার্কেলটোৰ তোমাৰ কেন্দ্ৰ দি আছে O আৰু ইয়াতে দুটা তোমাৰ টেনজেন্ট আছে অৰ্থাৎ স্পৰ্শক আছে এটো তোমাৰ দি আছে এটো এটা আৰু এটা স্পৰ্শক দি আছে এটো ঠিক আছে এটো আছে তোমাৰ P বিন্দু এটো হৈছে তোমাৰ A আৰু এটো হৈছে B এটো PA এটো PA আৰু PB হৈ গল আৰু তোমাৰ এই দুটা তোমাৰ হালি আছে কিমান ডিগ্ৰী 80 ডিগ্ৰী এটো সা এই দুটা তোমাৰ হালি আছে 80 ডিগ্ৰী অৰ্থাৎ P অ্যাঙ্গেলটো দি আছে 80 ডিগ্ৰী তেতিয়া হলে POA কিমান হ'ব PAO অর্থাৎ এটো যদি আমি এনেকে কানেকশন করো তেতিয়া হলে আমাৰ এই অ্যাঙ্গেলটোৰ ভ্যালু খুদিছে এই অ্যাঙ্গেলটোৰ ভ্যালু কিমান হ'ব হেতু আমাৰ খুদিছে না POA আচ্ছা এটো নহয় POA এটো খুদিছে তো এটো আমাৰ উলাবলে হলে তো তুমি মাঝে দিয়ে এনেকুৱা এটা লাইন ড্ৰ কৰা আমাৰ এই অ্যাঙ্গেলটো আমাৰ খুদিছে এটো তো 90 ডিগ্ৰী হয় কাৰণ এটো তোমাৰ স্পৰ্শকৰ ওপৰত ব্যাসাৰ্ধ সদায় লম্ব হয় আমাৰ এই অ্যাঙ্গেলটো লাগে এতে লক্ষ্য কৰা ভালদৰে যেটো আমাৰ OP ৰেখা আছে সেই OP ৰেখাডাল তোমাৰ এই যেটো অ্যাঙ্গেল আছে গুটেইখিনি অ্যাঙ্গেল এই গুটেইখিনি অ্যাঙ্গেলক তোমাৰ কি কৰিছে দুটা ভাগত ভাগ কৰিছে হয়নে এখিনি দুটা ভাগত ভাগ কৰিছে গতিকে এটো তোমাৰ কিমান ডিগ্ৰী হ'ব 40 এটো হ'ব তোমাৰ কিমান 40 এটো তো 90 ডিগ্ৰী দিয়েই আছে হয়নে আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী 180 মানে 180 আৰু 180 ৰ পৰা এখিনি মাইনাস কৰি দিয়া তো আমাৰ POA আহি যাব বুজি পালানে তো এটো হ'ব তোমাৰ কিমান 130 এটো 40 আৰু 90 প্লাস কৰিলে 130 হ'ব তো 180 ৰ পৰা 130 গলে তোমাৰ কিমান থাকিব 50 অৰ্থাৎ এটোৰ ভ্যালু তোমাৰ কি হ'ব 50 ডিগ্ৰী এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় সো এটো আমি একেবাৰে সিম্পল ক্যালকুলেশনতে এখিনি আমাৰ ওলাই গল তো তোমালোকেও এনেকৈ কৰিবা আৰু তেতিয়াহে হ'ব যেতিয়া তোমালোকৰ ভালদৰে প্ৰেক্টিস থাকিব ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা কি কৈছে the area of a sector of circle with radius 6 cm and angle of the sector is 60 degree আমি জানো এরিয়া অফ সেক্টর তোমার কি হয় 3/60 ইনটু পাই r স্কয়ার এতে থিটার ভ্যালু অর্থাৎ কোণৰ মান দি আছে 60 ডিগ্ৰী গতিকে এতে 60 ডিভাইডেড বাই কি হ'ব 360 ইনটু পাইৰ ভ্যালু হৈছে তোমাৰ 22/7 ইনটু r মানে ব্যাসাৰ্ধ দি আছে 6 গতিকে 6 ইনটু কি হ'ব 6 হ'ব বুজি পালানে গতিকে ইয়াৰ পৰা এই 0 আৰু 0 ক্যান্সেল যাব 6 1 jar 6 আৰু 6 6 jar 36 এই 6 এৰে এটো এটা 6 ক্যান্সেল যাব তো ইয়াতে থাকিব কিমান 22 ইনটু 6 ডিভাইডেড বাই এফালে রল কি তোমাৰ 22 এটো 22 ইনটু 6 রল আৰু তলত থাকিব 7 গতিকে এটো হ'ব তোমাৰ 6 2 jar 12 2 1 6 2 jar 12 13 divided by 7 132/7 এটো এ নম্বৰ অপশনতে আছে গতিকে এই অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা 39 নম্বৰ কোৱেশ্চনত কি কৈছে the surface area
of two spheres are in the ratio 1:2, then the ratio of their volume is, যদি দুটা গোলকৰ পৃষ্ঠকালি অনুপাত 1:2 হয় তেন্তে গোলক দুটাৰ আয়তনৰ অনুপাত কিমান হ'ব সেইটো আমাৰ ল'ব দিছে। এটা স্যার যেহেতু তোমার দুটা গোলকৰ কথা কৈছে তো গোলকৰ পৃষ্ঠকালিৰ ফৰ্মুলা কি আছিল 4πr² হয়নে আৰু তোমাৰ যেহেতু দুটা আছে গতিকে এটা আমি r1 বুলি ধৰিছো আৰু এই দুটাৰ ৰেশিও দিয়া আছে অৰ্থাৎ 4π এটো r2 বুলি ধৰিছো স্কয়াৰ আৰু এই দুটাৰ ৰেশিও দিয়া আছে 1/2 এটো সা 1:2 মানে 1/2 হয় ইয়াতে তোমাৰ 4π আৰু ইফালে 4π তোমাৰ কি হৈ যাব কেনসেল হৈ যাব এতে ৰৈ গল r1² আৰু ইফালে ৰৈ গল তোমাৰ r2²। গতিকে তোমাৰ r1 = তোমাৰ এটো ইফালে হলে √ওভাৰ হ'ব তো √1 মানে তোমাৰ কি হয় 1 এ হয় আৰু তোমাৰ r2 কি হ'ব এটো স্কয়াৰ হ'ব এটো মানে হ'ব তোমাৰ √2 r2 ৰ ভ্যালু পালো √2 এতিয়া আমাৰ লাগে কি গোলকৰ আয়তনৰ অনুপাত গোলকৰ আয়তন কি আছিল 4/3πr³ গতিকে এটো আমি r1³ বুলি ধৰিছো আৰু এটো হ'ব তোমাৰ 4/3π এটো হ'ব তোমাৰ r2³ বুজি পালা নাই তো 4/3π আৰু 4/3π তোমাৰ কি যাব কেনসেল যাব এটো কেনসেল যাব ইয়াতে r1³ এটো সা r1 ৰ ভ্যালু আছে তোমাৰ 1 গতিকে 1³ ডিভাইডেড বাই এটো হ'ব তোমাৰ √2³ গতিকে এটো তোমাৰ কি হ'ব এটো সা তোমাৰ 1³ মানে 1 হয় আৰু এটো তোমাৰ কি হ'ব √3³ মানে কি সা √2³ মানে √2 ইনটু √2 ইনটু √2 হয়নে তিনিবাৰ মাল্টিপ্লাই হ'ব তো সা দুটা √2 মাল্টিপ্লাই কৰিলে হ'ব 2 আৰু ইফালে আছে √2 গতিকে এটো হ'ব তোমাৰ 2√2 গতিকে ৰেশিওটো আমি কিমান পালো 1:2 √2 1:2 কোনটো অপচনত আছে সো এটো সি নম্বৰ অপচনত আছে গতিকে সি অপচনটো আমাৰ কারেক্ট অপচন হয়। এর পিছত তোমাৰ 40 নম্বৰ কোৱেশ্চনটো কি কৈছে find the median when it is given that mode and mean of a distribution are 9 and 7.5 respectively যদি এটা বিভাজনৰ মাধ্য হৈছে 9 আৰু আচ্ছা বহুলক আৰু মাধ্য বহুলক হৈছে 9 আৰু মাধ্য হৈছে 7.5 তেতিয়া হলে মধ্যমা কি হ'ব এতে সোয়া আমি ইয়াতে এটা কিন্তু ৰিলেশন আছে বহুলক মাধ্য আৰু মধ্যমা এটোৰ মাজৰ এটা সম্পৰ্ক আছে সেই সম্পৰ্কটো কি হয় সেই সম্পৰ্কটো হৈছে তোমাৰ বহুলক = 3 মধ্যমা -2 মাধ্য অর্থাৎ মোড = 3 মিডিয়ান -2 মোড ঠিক আছে ইয়াতে সব বহুলক দিয়া আছে কিমান বহুলক দিয়া আছে তোমাৰ 9 = মধ্যমা আমাৰ ওলাব লাগে গতিকে এটো 3 ইনটু মধ্যমাটো আমি x বুলি ধৰিছো ঠিক আছে মধ্যমাটো x বুলি ধৰিলো বাৰে বাৰে মধ্যমা লিখি থকাতকৈ x বুলি লিখিলো মাইনাস এটো 2 ইনটু মাধ্য এটা মাধ্য দিয়া আছে 7.5 গতিকে 2 ইনটু 7.5 গতিকে ইয়াৰ পৰা তোমাৰ কি হ'ব ইয়াৰ পৰা সোয়া 3x = এটো তোমাৰ মাইনাস আছে না গোটেইখিনি মাইনাস আছে এটো ইফালে লৈ আহিম প্লাস হৈ যাব তো 9 প্লাস এটো 7.5 ক 2 ৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব 15 হয়নে এটো হ'ব তোমাৰ 3x = 15 আৰু তোমাৰ 9 প্লাস কৰিলে এটো কিমান আহিব 24 গতিকে x = কি হ'ব 24/3 অৰ্থাৎ 8 x ৰ ভ্যালু 8 হ'ব x মানে আমি কি বুলি ধৰিছিলো মধ্যমা অৰ্থাৎ মধ্যমা হ'ব তোমাৰ 8 এটা তোমাৰ বি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 41 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে two coins are thrown together the probability of getting two head is দুটা মুদ্ৰা একেলগে মাৰি পঠিয়া হ'ল দুটা মুণ্ড হোৱাৰ সম্ভাৱনা কিমান হ'ব চোৱা দুটা মুদ্ৰা যেতিয়া আমি একেলগে মাৰি পঠিয়াম তেতিয়াহলে আমি কি ফলাফল পাম এটো হেড আৰু হেড হ'ব পাৰে হেড আৰু টেল হ'ব পাৰে টেল আৰু হেড হ'ব পাৰে লগতে টেল আৰু টেল হ'ব পাৰে হয়নে মুঠ ফলাফল পাম 4টা গতিকে মুঠ ফলাফল হৈছে 4 আৰু তোমাৰ কৈছে যে ইয়াতে মুণ্ড অৰ্থাৎ তোমাৰ
হেড পোৱাৰ সম্ভাৱিতা লাগে তো হেড আমাৰ কেইটা আছে দুটা হেড লাগিব না দুটা মুণ্ড গৈছে তো দুটা হেড আমাৰ এটাতে আছে গতিকে এটো হ'ব 1/4 এটোৰ সম্ভাৱিতা হ'ব 1/4 এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো তোমাৰ বহুত ইম্পৰ্টেন্ট হয় 42 নম্বৰ কোৱেশ্চন এটো বহুত জিলাত তোমাৰ লং কোৱেশ্চনৰ কাৰণেও আহিছে 2 মাৰ্কৰ কাৰণে প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ যদি চাইছা তেতিয়াহলে এটো পাইছা এতে চোৱা if x is equal to 2 sin square theta and eto y hobo eto y is equal to 2 cos square theta minus 2 then x plus y eto so x plus y er value amar lage x er value dia ase 2 sin square theta plus eto y er value dia ase tomar 2 cos square theta minus 2 ete so গোটে গেটাৰ পৰা 2 কমন আহিব 2 কমন আহিলে ইয়াতে থাকিব কি ইয়াতে থাকিব sin square theta প্লাস ইয়াতে থাকিব তোমাৰ cos square theta ইয়াতে থাকিব -1 গতিকে এফালে 2 এফালে sin square theta plus cos square theta মানে কি হয় 1 হয় তো -1 এটো -1 টো আছে ইয়াতে গতিকে 2 1 এর পৰা 1 বলে 0 অর্থাৎ 2 * 0 মানে 0 গতিকে এটোৰ आंसर 0 হ'ব এটো তোমাৰ এ নম্বৰ অপচনটো কারেক্ট অপচন হয় 43 number question to soa etut ki goise if alpha and beta zeros of fx is equal to px square minus 2x plus 3p and alpha plus beta is equal to alpha into beta then the value of p is jodi alpha aru beta fx is equal to px square minus 2x plus 3p বহুপদটোৰ শূন্য হয় যত তোমাৰ alpha plus beta is equal to alpha into beta তেন্তে p এর মান কিমান হ'ব হেতু আমাৰ ওলাব লাগে সো ইয়াতে আমাৰ এই বহুপদটো দিয়া আছে ইয়াৰ পৰে তোমাৰ আলফা প্লাস বিটা কি হ'ব অৰ্থাৎ শূন্য দুটাৰ সমষ্টি কি আছিল শূন্য দুটাৰ সমষ্টি আছিল -b/a ইয়াতে এটো অলৰেডি -2 আছে গতিকে মাইনাসে মাইনাসে প্লাস হৈ যাব আৰু ইয়াতে a এর ভ্যালু কিমান হৈ আছে p হৈ আছে গতিকে এটো হ'ব p আৰু আলফা * বিটা মানে শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল কি আছিল c/a হয়নে তো c এর ভ্যালু আছে তোমাৰ 3p ডিভাইডেড বাই a এর ভ্যালু আছে p গতিকে p ক্যান্সেল যাব ইয়াতে থাকিব 3 এটা সৈতে তোমাৰ এটো দিয়া আছে তো আলফা প্লাস বিটা ইজ ইকুয়াল টু আলফা ইনটু বিটা এটো আমাৰ দিয়া আছে তো আলফা প্লাস বিটাৰ ভ্যালু হৈছে তোমাৰ 2/p ইজ ইকুয়াল টু আলফা ইনটু বিটা দিয়া আছে তোমাৰ 3 গতিকে এটো হ'ব 3 क्रॉस मल्टीप्लिकेशन करा क्रॉस मल्टीप्लिकेशन करले की होबो 3p इज इक्वल टू 2 अर्थात p इज इक्वल टू की होबो 2/3 p এর ভ্যালু আমি কিমান পালো 2/3 পালো 2/3 এটো সা এ নম্বৰ অপশনত আছে এটো অপশনত আছে গতিকে এটো অপশনে আবার কি হবো কারেক্ট অপশন হবো বুঝি পালানে এটো কারেক্ট অপশন হয় ইয়াৰ পিছত সা এটো 44 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে সো এই কোৱেশ্চনটো তোমাৰ তুমি ডাইৰেক্টলি কৰিব পাৰা কেনেকৈ কৰিব পাৰা সোৱা এতে লক্ষ্য কৰা তোমাৰ এটো তোমাৰ tan 60 ইফালে দি আছে তোমাৰ cot 60 তো tan ৰ তোমাৰ যেটো অপোজিট ফাংশন হেতু cot হয় গতিকে এই cot আৰু tan তোমাৰ কি যাব ক্যান্সেল যাব বুজি পালানে এর পিছত তোমাৰ cos 60 আৰু তোমাৰ sin 60 এটো তোমাৰ অপোজিট ফাংশন হয় গতিকে এটো আৰু এটো তোমাৰ কি যাব ক্যান্সেল যাব গতিকে ইয়াতে তোমাৰ কি হৈ গল 1 হৈ গল ইয়াতে তোমাৰ 1 হৈ গল অর্থাৎ তোমার x = কি হবো 1/1 অর্থাৎ x এর ভ্যালু কি হবো 1 হবো এটো x এর ভ্যালুটো লাভ দিছে গতিকে x এর ভ্যালুটো 1 হয় এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুঝি পালানে আৰু তুমি যদি কোৱা যে নহয় মই এটো এনেকে নকৰিম তোমাৰ ইয়াতে ভ্যালু এটা পুট কৰা ভ্যালু এটা পুট কৰিলে সেম आंसर আহিব তো এটো ডি অপশনটো কি হবো কারেক্ট অপশন হবো 45 নম্বৰ কোৱেশ্চন এটো সোয়া কি কৈছে on what condition px square plus qx plus r is equal to 0 has no real roots কি শর্ত সাপেক্ষে px square plus qx plus r is equal to 0 দ্বিঘাত সমীকৰণবোৰৰ কোনো বাস্তৱ মূল নাথাকে সোয়া এটোৰ বিষয়ে অলপ আগতেও কৈছো বাস্তৱ মূল নাথাকিলে কি হ'ব লাগিব b square minus 4ac এটো less than 0 হ'ব লাগিব আৰু এটো ভ্যালু পুট কৰা এতে b মানে তোমার কি আছে q আছে গতিকে এটো হ'ব তোমাৰ q স্কয়ার মাইনাস 4 ইনটু a এর ভ্যালু আছে তোমাৰ p আৰু c
চিৰ ভ্যালু আছে r চিৰ ভ্যালু r গতিকে এটো তোমাৰ কি হ'ব লেস দেন 0 গতিকে এটো পালো q স্কয়ার মাইনাস 4pr এটো লেস দেন 0 অর্থাৎ এটো কি হ'ব q স্কয়ার এটো যদি আমি ইফালে লৈ যাও তেতিয়ালে এটো হ'ব তোমাৰ লেস দেন এটো 4pr এটো সব কোন অপশনত আছে q স্কয়ার লেস দেন 4pr q স্কয়ার লেস দেন 4pr q স্কয়ার এটো এটা তো নাইছোন আচ্ছা এটাত আছে এটো বি নম্বৰত আছে কিন্তু এটো তোমাৰ লেস দেন এটো p হ'ব এটো q নহয় এটো p হ'ব গতিকে আমাৰ এটো অপশনটো কারেক্ট অপশন হ'ব তো ইয়াৰে তোমাৰ এটো বি নম্বৰটো কারেক্ট অপশন হ'ব আৰু এটো তোমাৰ p হ'ব ঠিক আছে আৰু এটো হৈ যাব তোমাৰ q এটো হ'ব কি q হয়নে তো এটো আমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইকেইটাই আছিল তোমাৰ এমসিকিউ তোমালোকৰ ভিডিওটো হেকলৈকে চোৱাৰ কাৰণে তোমালোকক সকলোকে ধন্যবাদ জনাইছো আৰু তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল নিশ্চিতভাৱে কমেন্ট কৰি জনোৱা তোমালোকৰ যদি কিবা প্ৰবলেম থাকে 7002824673 এটো নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰিবা মই তোমালোকক নিশ্চিতভাৱে সহায় কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ লং কোৱেশ্চন কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিব পাৰে মই অলৰেডি গোটেইকেইটা চেপ্টাৰৰ 100% চেপ্টাৰৰ মই মেনশন কৰিছো অলৰেডি তোমালোকে প্লেলিষ্ট চেক আউট কৰা প্লেলিষ্টত গলে তোমালোকে ভিডিওবোৰ পাই যাবা আৰু তাৰ পিছতো যদি ভিডিওবোৰৰ লিংক লাগে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ